নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এটা একদম ডাঙৰ খবৰ আছে আৰু সেই খবৰটো শুনি আপোনালোকৰ কেনেকুৱা লাগে নাজানো, কিন্তু তাৰ প্ৰতিকাৰ হিচাপে তেওঁলোকে এতিয়া কৰিছে কি আশীৰ্বাদ যাত্ৰা, আৰু সেই কাৰণেই তেওঁলোকে এতিয়া আশীৰ্বাদ ল'বলৈ উজনি নামনি খলকনি তুলি ফুৰিছে। আৰু আশীৰ্বাদ যাত্ৰাৰ মেইন মানুহজন হৈছে কোন জানেনে? অশোক সিংঘাল। তেওঁ একেবাৰে আমাৰ থলুৱা জাতিৰ মানুহ, সেইকাৰণে তেওঁক নেতৃত্ব দিছে। আৰু কি কৰিছে তেওঁ আপোনালোকে দেখিছে, আশীৰ্বাদ যাত্ৰা কালি যেতিয়া আৰম্ভ হৈছে তেওঁ কি পিন্ধি লৈছে দেখিছে নহয়। আৰু যিখন গাড়ী চলাইছে তাৰো কোনো হেৰি নাইকিয়া, কিবা মানে কাগজ ফেইল, আৰু প্লাছ তেওঁ মূৰত হেলমেট একো নাই। মুঠতে তেওঁলোকৰ কাৰণে সকলোখিনি কৰিব পাৰে, আৰু আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে কিন্তু সেইখিনি কৰিব নোৱাৰে। আৰু যিয়ে নহওক, এতিয়া মূল কথাটোলৈ আহিব লাগিব। মূল কথাটো হ'ল কি, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু সেইকাৰণে কি কৰিছে তেওঁলোকে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। মানে এইবাৰ বিজেপিৰ কোনো হেৰি নাইকিয়া, এনেকুৱাই পাপ কাম কৰিছে, তেওঁলোকৰ নিস্তাৰ নাই। আৰু সেইকাৰণে তেওঁলোকে এইবাৰ নাম দি ল'লে কি আশীৰ্বাদ যাত্ৰা। দেখিছে নহয়, মাটি চোৰৰ পৰা আদি কৰি একে গৰু চোৰলৈকে, যি গৰুক নেকি আমি দেৱতা পূজা কৰোঁ, হয় নে নহয়, আৰু সেই গৰুকে তেওঁলোকে চুৰ কৰিছে। এই বিজেপি দলটোৱে চুৰ কৰিছে আৰু সাধাৰণ শ্ৰেণীৰ মানুহখিনিক ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে। আৰু তেওঁলোকে কি কৰিছে, চৰকাৰী মাটি য'তেই ত'তেই কি কৰিছে দখল কৰি তেওঁলোকে অট্টালিকা বনোৱা, ৰেষ্টুৰেণ্ট বনোৱা, তেল ডিপু বনোৱা, এইবিলাক কাম কৰিছে। আৰু পাপৰ ফল ভুঞ্জিবই লাগিব, সেইকাৰণে তেওঁলোকে পাপ খণ্ডন কৰিবৰ কাৰণে কি কৰিছে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। হয় নে নহয় আপোনালোকে কওক। আৰু এতিয়া কি হ'ব জানেনে, যিকোনো মন্তব্য কৰাৰ কাৰণে এতিয়া তেওঁলোক হ'ব, প্ৰথমতে হ'ব আমাৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ। আৰু মই বেছি কৈ নাথাকোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। কেনেকৈ গ্ৰেপ্তাৰ হ'ব, কি যুক্তিত গ্ৰেপ্তাৰ হ'ব আপোনালোকে চাওক। গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ নিশ্চিত বিপদ আহি পৰিছে। সংখ্যালঘুক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আজিৰ পৰা কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ AI নিৰ্মিত ভিডিঅ' প্ৰস্তুত কৰা হৈছিল, আৰু সেই ভিডিঅ' প্ৰস্তুত কৰাই যেন এতিয়া বিপদ হৈছে বিজেপিৰ পক্ষে। বিজেপিয়ে যদিও সেই ভিডিঅ'টো ডিলিট কৰিছে, সামাজিক মাধ্যমত এতিয়া তীব্ৰগতিত বিয়পি পৰিছে সেই ভিডিঅ', আৰু সেই ভিডিঅ' বিয়পি পৰাৰ পাছতেই এইবাৰ আছাদুদ্দিন ওৱেইচি গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আছাদুদ্দিন ওৱেইচি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। আমি এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গ্ৰাফিক্স প্লেটৰ মাধ্যমত লৈ আহিবলৈ যত্ন কৰিছো। ৰিপৰ্টাৰ এনিচাই থকা হৈ পৰিছে। দেখিলেনে হয় নে নহয় মই কোৱা কথাটো, আপোনালোকে কওক। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিতে আপোনালোকৰ পৰা লৈছো বিদায়। বাই বাই।